ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত তোমালোকৰ অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি এই চেপ্টাৰটোৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা দেখাই দিম। যিকেইটা দেখাই দিম সেইকেইটাই পঢ়ি যাবা। তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া 100% কুৱেশ্যন কমন পাবা। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া তোমালোকে 47 নং পৃষ্ঠা বাহিৰ কৰিলা। 47 নং পৃষ্ঠাৰ পৰা তোমালোকৰ খান মনত ৰাখিবা 1834 চনৰ পৰা 1873 চনলৈ অসমৰ বিদ্যালয়ত কি বাংলা ভাষাৰ প্ৰচাৰ হৈছিল। বাংলা ভাষাজন তাৰপিছত এইটো বহুত ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কাৰণে। তাৰপিছত তোমালোকে 50 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 50 নং পৃষ্ঠাৰ পৰা চাবা ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল আৰু কাৰ কাৰ মাজত। তোমালোকে জাষ্ট মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে 51 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 51 নং পৃষ্ঠাৰ পৰা চাবা ভাষা বিষয়ক এই গোটেইকেইটা চাবা। 1 নম্বৰ এটা 100% কমন, ইয়াৰ পৰা 1 মাৰ্কছ 100% কমন পাবা। তোমালোকৰ এইকেইটাৰ পৰাই তোমালোকৰ 1 মাৰ্কৰ এটা আহি যাব। তাৰপিছত তোমালোকে চুম উত্তৰ লিখা, ইয়াৰ পৰা চাবা ক, খ আৰু গ, বহুত ইম্পৰ্টেণ্ট হয়, এইকেইটা চাবা। তাৰপিছত তোমালোকে 52 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 52 নং পৃষ্ঠাৰ পৰা চাবা 3 নং কুৱেশ্যনটো, অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি। তোমালোকৰ 2 মাৰ্কছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, এইটো দি থাকে। তাৰপিছত তোমালোকে 6 নংটো চাবা, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে 7 নংটো চাবা, লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কি হ'ল লগে লগে ৰূপান্তৰ ঘটিল, এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত 8 নংটো চাবা তাৎপৰ্য ব্যাখ্যা কৰা, এইটো 4 নং 4 মাৰ্কছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ক নংটো সকলো দেখা যায় যে সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। তোমালোকে পাৰ্টটো এবাৰ ৰিডিং পঢ়িবা। তোমালোকৰ এইবিলাক এনচাৰ তোমালোকৰ পঢ়িব নালাগে, তোমালোকে অলপমান চালেই তোমালোকে পৰীক্ষাত লিখিব পাৰিবা, বহুত ইম্পৰ্টেণ্ট হয় এইটো 4 মাৰ্কছৰ কাৰণে। তাৰপিছত সন্ধি ভাঙা চাবা, সংস্কৃতি জলাঞ্জলি স্বাধীন, বহুত ইম্পৰ্টেণ্ট হয়, 3টা চাবা। তাৰপিছত 2 নংটো চাবা প্ৰভু স্বৰ্গ লগ লগাই 3টা শব্দ গঠন কৰা, এইকেইটাই চাবা। এইটো ভিডিঅ'ত যিকেইটা দেখাই দিলোঁ সেইকেইটাই চাবা। তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে এক্সট্ৰা আৰু চাব নালাগে। যদি তোমালোকৰ এক্সট্ৰা কোনো পাৰ্টৰ যদি ভিডিঅ' লাগে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকৰ এক্সট্ৰা পাৰ্টৰ ভিডিঅ' বনাই আপলোড কৰি দিম।